মই আপোনালোকৰ সাংবাদিকসকলক সুধিছোঁ, শিৱসাগৰৰ সব সাংবাদিক ইয়াত আছে। গৌৰৱ গগৈক এমপি ইলেকশ্যনত জিকাবৰ কাৰণে আমি যিটো কষ্ট কৰিছিলোঁ, সেই কষ্টটো কংগ্ৰেছ দলে কৰা কষ্টতকৈ আমাৰ বেছি কষ্ট হৈছিলে নে নাই আপোনালোকে নিজে কওক। আমাৰ অফিচ, ৰাইজৰ দলৰ অফিচ গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত ৰাতি 2:30 বজালৈকে খুলি আছিলে আৰু কংগ্ৰেছৰ অফিচ আবেলি 4টা বজাতে বন্ধ হৈছিলে। কংগ্ৰেছৰ জিলা সভাপতি দিল্লীলৈ পলাই গুচি গৈছিলে আৰু মই নিজে চেণ্ট্ৰেলৰ সভাপতিয়ে শিৱসাগৰত বহি লৈ গৌৰৱ গগৈৰ কাৰণে গোটেই যোৰহাট লোকসভা সমষ্টিটোত কেম্পেইন কৰিছিলোঁ। কোটি কোটি টকা আমি ৰাইজৰ দলৰ পৰা গৌৰৱ গগৈৰ কাৰণে খৰচ কৰিছিলোঁ। গৌৰৱ গগৈ আমাৰ প্ৰতি আজিলৈকে এবাৰ কৃতজ্ঞতা প্ৰকাশ কৰা দেখিলেনে? আৰু তাৰ পাছত আটাইতকৈ আচৰিত কথা, যিজন গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি দিন ৰাত কৰিছিলোঁ, সেই গৌৰৱ গগৈ তাৰ পাছৰ পৰৱৰ্তী উপ নিৰ্বাচনটোত আমাৰ ৰাইজৰ দল জাতীয় পৰিষদ চবকে লাট মাৰি দিলে। আৰু তাৰ পাছত এতিয়া দেখা গ'ল যে এই পঞ্চায়ত নিৰ্বাচনত মোক কংগ্ৰেছ দলৰ শীৰ্ষ নেতাই কৈছে যে গৌৰৱৰ যদি সামান্যতম কৃতজ্ঞতাবোধ থাকিলেহেঁতেন তথাপিও ৰাইজৰ দলৰ লগত এইবাৰ শিৱসাগৰত কংগ্ৰেছ দলে বুজাবুজি কৰিলেহেঁতেন। ভূপেন বৰাই আমাৰ লগত বুজাবুজি কৰিবলৈ স্থিৰ সিদ্ধান্ত দিছিলে, কিন্তু গৌৰৱ গগৈ আমাৰ লগত বুজাবুজি নকৰি অখিল গগৈক দুৰ্বল কৰি যাতে কম চিট আমাৰ যোৰহাট লোকসভা সমষ্টিত ৰাইজৰ দলক দিব পাৰে তাৰ কাৰণে পলিটিক্স কৰিলে। গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা।